নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা পুনৰ আপোনালোকলৈ নমস্কাৰ জনাই আজি এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। নিশ্চয় আপোনালোকে শুনি খুব ভাল পাব। এইটো কইনা বিয়াৰ নামেই। যদি ভাল লাগে দয়া কৰি এটি লাইক কৰি যাব, কমেণ্ট থাকিলে জনাব, কিবা ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'সমূহ। গতিকে মই এটি উৰুলিৰে মোৰ আজি এই কইনা বিয়াৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। জন্ম এদিন পুৱাত মাৰ কোমল কোলাত নিদ্ৰাত আছিলোঁ শুই, এখুজি দুখুজি কৰি ডাঙৰ হ'লোঁ। দেউতাৰ হাতত ধৰি মই, দেউতা মোৰ মৰমৰ, মা মোৰ হেঁপাহৰ, ভাইটি মোৰ আচলৰ ধন, ভন্তি মোৰ মৰমৰ আছিল নিচে সৰু, দাদা মই সাহসৰ লৈ। এদিন দুদিন কৰি সময় যায় বাগৰি, উলিয়াই দিবৰে হ'ল কৰ্তব্যৰ তাৰণাত বিয়া দিব খোজে, পাহৰি সকলো মৰম। এদিন দুদিন কৰি সময় যায় বাগৰি, উলিয়াই দিবৰে হ'ল আগফাল শুৱনি কাকিনি তামোলে, পাছফাল শুৱনি পাণ, বৰ ঘৰ শুৱনি গাভৰু ছোৱালী, উলিয়াই দিবলৈ টান। হাতত পাণ বঁটা লৈ যোৱা ভিতৰলৈ, মা দেউতাক কৰাগৈ সেৱা, যাবলৈ ওলালোঁ সেৱাহে জনালোঁ, দেউতা মোক উলিয়াই দিয়া। তেনেদৰে আৰু এটা গাম। ঔ গছৰ কোমল কুহি ভাত পৰি খাই, ভাত পৰি খাই, দেউতাই পোহা সজা মইনা লোকে লৈয়া যায়, কিনো ভাগ্য
কিনো ভাগ্য ছোৱালী জনম ছোৱালী জনম নাৰীৰে জীৱনত আছে দুখনিকৈ ঘৰ কিনো ভাগ্য কিনো ভাগ্য ছোৱালীৰে জনম ছোৱালীৰে জনম নাৰীৰে জীৱনত আছে দুখন ঘৰৰ লিখন এখন ঘৰত জন্ম ল'লে আনখন ঘৰত মৰণ আনখন ঘৰত মৰণ বিধিৰে বিধতা লিখন নহ'ব খানদান এখন ঘৰত জনম ল'লে এখনত মৰণ এখনত মৰণ বিধিৰে বিধতা লিখন নহ'ব খানদান তেনেদৰে আৰু এটা গাম লগতে এটি ধেমালি কৰা নামো জোৰোণৰ নাম অকণমান লগতে দি দিছোঁ জোৰোণ বুলি নহয় আৰু সন্ধিয়াৰ আকাশত বগলী উৰে আই দেউৰ জোৰোণ লৈ কি আহিছে মেইন ছেট লাগিব লতা ফুল বচা ছেকেণ্ড জোৰ লাগিব বুটা ফুল বচা দুটাকৈ আঙুঠি দুযোৰকৈ চুৰি এডালকৈ নেকলেছ এটা ঘড়ী মূৰতে লাগিব ক'লাকৈ খোপা তাৰ লগত লাগিব এক ডজন কাটা ভৰিতে লাগিব এক দামী জোতা তাৰ লগত লাগিব কটনৰ মোজা তথাপি ভিনদেউ নিবনে কওক নিনিলে বাইদেউ ঘৰতে থাক তেনেদৰে আৰু এটা কাম সেইটো মুকুটমণি দাদায়ে ভাবিছে বিয়া দিমে বুলি নিদিবা দাদাও নবহো বিয়াত ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিয়া নকবি ভন্তি ঐ নিদিবি আজীৱন ঘৰত মই নাৰাখো তোক
যাবইতো লাগিব নাৰীৰে জীৱন পালিব লাগিব সংসাৰৰ নিয়ম যাবইতো লাগিব নাৰীৰে জীৱন পালিব লাগিব সংসাৰৰ নিয়ম ধন্যবাদ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ কেনেকুৱা লাগিছে চাব ভাল বেয়া জনাব লাইক এটা কৰিব আৰু মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আপোনালোকে আপুনি যেনেদৰে আপোনাৰ ভাল লগা হিচাপে উপভোগ কৰিব বাকী আন 10জনেও কৰিব পাৰিব পুনৰবাৰ আপোনালোক সকলোটিলৈ নমস্কাৰ জনাই মোৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ